DNA নৰ্থ ইষ্টৰ সমূহ দৰ্শকক স্বাগতম জনাই মই বৰ্তমান আহি উপস্থিত হৈছোঁ সেই যোৰহাটৰ চিনেমাত আৰু মোৰ লগত এনে এজন যুৱক আছে যিজন যুৱকে সাংস্কৃতিক নগৰী যোৰহাটৰ পৰা গৈ মুম্বাই মায়ানগৰীত কেইবাখনো বলিউডৰ চিনেমাত কাম কৰিছে আৰু শেহতীয়াভাৱে 12 ফেইল চিনেমাখনত তেখেতে কাম কৰিছে আৰু আমি বিভিন্ন ধৰণৰ কথা পাতিম তেওঁৰ লগত তেওঁৰ অভিজ্ঞতা কেনেধৰণৰ অভিজ্ঞতা হ'ল সেই চিনেমাখনত কাম কৰি আমি বিভিন্ন ধৰণৰ কথা পাতিম আৰু ইয়াৰ পৰা যোৰহাটৰ পৰা তেওঁৰ যি জাৰ্ণি যি যাত্ৰা সেই যাত্ৰা কেনেধৰণৰ আছিলে আমি সেইখিনিও জানিব চেষ্টা কৰিম আৰু আমি পোনে পোনে সপোনৰ ওচৰলৈ যাব বিচাৰিম সপোন তোমাক পোনপ্ৰথমে আমাৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ আৰু লগতে নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো অশেষ ধন্যবাদ তোমালৈ তোমাৰ চেনেললৈ মোৰ তৰফৰ পৰা ভোগালী বিহু আৰু নৱবৰ্ষৰ অশেষ শুভেচ্ছা থাকিল আমি দেখা পাইছো শুনা পাইছো তোমাক এইকেইদিন 12 ফেইল চিনেমাখনত তুমি কাম কৰিলা হয় অভিজ্ঞতা কেনেকুৱা হ'ল কেনেধৰণে কাম কৰিবলৈ সুযোগ পালা তুমি অভিজ্ঞতা খুবেই সুন্দৰ যিহেতু 12 ফেইল চিনেমাখন ভিডিঅ' বিনোদ চোপ্ৰা ছাৰে ডিৰেক্ট কৰিছে আৰু তেওঁৰ প্ৰডাকশ্যনৰ পৰাই আগতে PK 3 ইডিয়টছ মুন্না ভাই MBBSৰ নিচিনা লেজেণ্ডেৰী মুভিজ ৰিলিজ হৈছে আৰু দৰ্শকে যথেষ্ট আদৰি লৈছিলে গতিকে মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবোঁ তেওঁৰ পৰিচালনা কৰা এখন চিনেমাৰ লগত মই জড়িত হ'বলৈ পাই আৰু কথা আহিল জড়িত হোৱাৰ কেনেকৈ জড়িত হৈছোঁ আচলতে মই তেওঁলোকৰ আগৰ কেইখনমান চিনেমা আৰু এড জিংগলছ এইবিলাকৰ কাম কৰি আছিলোঁ আৰু এই চিনেমাখনৰ পৰিকল্পনা আচলতে প্ৰায় 5 বছৰৰ আগৰ পৰাই চলি আছে তেনেকৈ তোমাৰ কেইবাটাও কামত আমি একেলগে একেটা টিমৰ লগতে কাম কৰি 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 আমাৰ আচলতে এটা টিম বণ্ডিং বনি গ'ল গতিকে সেই থ্ৰুদি মই এই চিনেমাখনৰ কামো পালোঁ আৰু এইখনৰ মিউজিক ডিৰেক্টৰ যিজন শান্তনু মৈত্ৰা দাদা তেওঁৰ মোৰ লগত খুব বন্ধুত্বসুলভ আমাৰ এটা সম্পৰ্ক আছে আৰু আমি একেলগে কেইবাখনো কাম কৰিছোঁ গতিকে তেনেধৰণে এটা যোগসূত্ৰ মিলি গ'ল আৰু গতিকে তেনেকেই এতিয়া সকলোৰে মন প্ৰাণ চুই যাবলৈ সক্ষম হোৱা এখন চিনেমা ট্ৰেণ্ডিঙত আছে বৰ্তমান সময়ত তেনে এখন চিনেমা হয়তো সকলোৰে আদৰি লৈছে সকলোৰে হৃদয় চুই যাব পৰা এখন চিনেমা আৰু এনেকুৱা চিনেমা আগন্তুক সময়তো এনেকুৱা ধৰণৰ চিনেমাত সপোনে কাম কৰক আমি তাৰে কামনা কৰিছো লগতে আৰু আমি জানিব বিচাৰিম তুমি যিহেতু অসমৰ বহু কলা কুশলী শিল্পীৰ লগতো কাম কৰিছা নহয় জানো আৰু লগতে মুম্বাইতো বলিউডৰো কাম কৰিছা অসমৰ মানুহখিনিৰ লগত কাম কৰি ভাল লাগে নে মুম্বাইৰ বলিউডৰ মানুহখিনিৰ লগত কাম কৰি ভাল লাগে কম্পেয়াৰ কৰিবলৈ অকণমান গ'লে দিগদাৰ হয় কাৰণ কিয় তাৰ যিটো তোমাৰ কামৰ পৰিৱেশটো আৰু ইয়াৰ কামৰ পৰিৱেশটো অকণমান পৃথক চব ফালৰ পৰা তুমি বস্তুটো তুলনা মানে গোটেই বস্তুটো চাব লাগিব গতিকে ভাল আচলতে মোৰ দুইটাই লাগে আৰু কথাটো হ'ল কি মই ইয়াত বহুত কম কাম কৰিছোঁ আৰু মোৰ গোটেই চাৰ্কেলটো মানে উল্টা মই তোমাক যদি খালি মানে সেইটো সেইকাৰণে মই প্ৰপাৰলি তোমাক বুজাবলৈ তাৰমানে মই ইয়াৰ পৰা ডিৰেক্ট গৈছোঁ তোমাৰ চেন্নাইলৈ ইউজুৱেলি কি হয় বস্তুটো মই উল্টাকে গৈছোঁ মানে তোমাৰ ইউজুৱেলি কি হয় চাপ'জ যোৰহাটৰ পৰা ল'ৰা এজন বা ছোৱালী এগৰাকী কাম কৰিবলৈ গ'লে তোমাৰ গুৱাহাটী যায় গুৱাহাটীৰ পৰা এইডাৰ চাউথলৈ যায় নহ'লে তোমাৰ বম্বে চম্বে গুচি যায় আৰু গতিকে মই ডিৰেক্ট তোমাৰ চাউথৰ যোৰহাটৰ পৰা মই গৈছোঁ চাউথলৈ দেন চাউথৰ পৰা যিখিনি অসমীয়া গান মই তেতিয়া সেই সময়ছোৱাত চাউথত আছিলোঁ তেতিয়া অসমীয়া গানবিলাক মই তাৰ পৰা ৰিলিজ কৰিছিলোঁ তেতিয়াওতো মই তোমাৰ অসমীয়া আৰ্টিষ্টে ইউজ কৰিছিলোঁ এনেকুৱা নহয় যে মই চাউথৰ আছোঁ কাৰণে চাউথৰ আৰ্টিষ্টে ইউজ কৰিছোঁ কিছুমান মিউজিচিয়ানৰ লগত কলাবৰেট কৰিছোঁ তাৰ অসমৰ এনেকৈ কৰি পেলাই কম্বাইন মানে হেৰি কৰি পেলাই কাম কৰিছোঁ গতিকে তাৰপিছত মই আহিলোঁ বম্বেলৈ বম্বেৰ পিছতহে মোক অসমৰ মানুহখিনিয়ে চিনি পায় তাৰ পিছত ধৰি লোৱা মই অসমৰ মানুহখিনিৰ লগত কাম কৰিছোঁ গতিকে সেইটোৰ ফালৰ পৰা চাবলৈ গ'লে চবৰ লগত কাম কৰা এক্সপিৰিয়েঞ্চটো অলপ বেলেগ বেলেগটো হ'বই সেইটোতো হ'বই আৰু তোমাৰ বহুতখিনি কথা নতুন নতুন কথা শিকাইছে নতুন নতুন মানুহৰ লগত কাম কৰিবলৈ অসমৰ মানুহখিনিৰ পৰা শিকিছোঁ তেওঁলোকৰ পৰা শিকিছোঁ বম্বেৰ মানুহখিনিৰ পৰা শিকিছোঁ আৰু বম্বেটো তোমাৰ কি হৈছে ধৰি লোৱা বম্বে অকল বম্বেৰ মানুহখিনি এতিয়া বম্বে মানে কি হয় গোটেই ভাৰতবৰ্ষৰ মানুহখিনি আহি পেলাই বম্বেত ধৰি লোৱা গোট খাইহি চ' দিল্লীৰ কোনোবা চাউথৰ কোনোবা উৰিষ্যাৰ কোনোবা তেনে ৱেষ্ট বেংগলৰ কোনোবা তেনেকৈ গৈ পেলাই কম্বিনেশ্যনত কামটো হয় গতিকে সেইটো এক্সপিৰিয়েঞ্চটো বহুত তোমাৰ গ্ৰেণ্ড এক্সপিৰিয়েঞ্চ আৰু গতিকে দুইফালৰ পৰাই ভাল এক্সপিৰিয়েঞ্চ সেইটো মই তুলনা কৰি ক'লে ভুল হ'ব খালি এটা বস্তু হয় যে স্পীডটো যিটো আৰু তোমাৰ কোঅৰ্ডিনেশ্যনটো হওক আৰু ৱৰ্ক কালচাৰ হওক সেইটো হৈছে তোমাৰ তাত অকণমান
অলপ এডভান্স যেনিবা আমাৰ ইয়াতকে এতিয়া ইয়াতো লাহে লাহে হৈছে অলপ যিহেতু গুৱাহাটীত এতিয়া বহুত বেছি ষ্টুডিঅ' হ'ল আৰু বহুতে ভাল ভাল গিয়াৰ্ছ তোমাৰ এইবিলাক লৈছে গতিকে ভাল হৈ যাব আৰু লাহে লাহে আমাৰ খালি এটাই বস্তু আৰু ইকনমিকেল কণ্ডিশ্যনটোৰ পৰা আমি অকণমান পিছপৰা গতিকে সেইটোৰ ক্ষেত্ৰত আমি অকণমান সেইটোৱে তুমি তুলনা কৰিব পাৰা আচলতে আৰু আচলতে সেই বস্তুটোৱে গোটেই বহুত বস্তু সামৰি লয় গতিকে সেই ইকনমিকেল কণ্ডিশ্যনটোত যদি আমি অকণমান আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আৰু ফ্ৰেম আৰু আমি দেখা পাইছিলো তুমি টাৰ্ণিং পইণ্ট বুলি ক'লেও চাগে ভুল নহ'ব তোমাৰ হাতে হাত ধৰি গানটো পাই তোমাক অলপ মানুহে চিনি পাবলৈ ধৰিছিল নহয় জানো সেই গানটো যদি অকণমান গুণগুণাই দিয়া আমাৰ অ'কে হাতে হাত প্ৰথমতে মই গোৱাৰ আগত মই আচলতে গোটেই টিমটো মোৰ যোনে যোনে হাতে হাতৰ লগত জড়িত আছিলে মই সকলোকে একবাৰ এটলিষ্ট মই ধন্যবাদ এটা দি ল'ব বিচাৰিছোঁ কাৰণ তেওঁলোকে বহুত কষ্ট কৰিছে অকল ময়ে জড়িত নাই বহুত মানুহ জড়িত হৈ আছিলে গানটো প্ৰথম গানটো তোমাৰ মই যেতিয়া কম্প'জ কৰি পেলাই মোৰ বন্ধু মুকুন্দ শইকীয়ালে পঠাইছিল সি গানটো লিখিছিলে বহুত ধুনীয়াকৈ লিখিছে তাৰপিছত পাপন দায়ে গাইছে পাপন দায়ে অকল গোৱাই নাই গানটোৰ লগত মানে আদিৰ পৰা অন্তলৈকে তেওঁ জড়িত হৈ আছে ফাইনেল টাচ মিউজিকেল টাচ হওক কোনটো কৰ্ড ৰাখিলে ভাল লাগিব নালাগিব সেইবিলাকলৈকে হওক মিউজিকেলিটি হওক দেন ফাইনেল মিক্স মাষ্টাৰিঙত কোনখিনি বস্তু ৰাখিব লাগে নাৰাখিব লাগে সেইখিনিলৈকে হওক গতিকে বহুত বহুত ধন্যবাদ তেওঁলৈ আৰু তাৰপিছত আহিলে তোমাৰ ৰেকৰ্ডিং ইঞ্জিনিয়াৰ্ছ মই তাতে বম্বেতে ৰেকৰ্ড কৰিছিলোঁ তাৰপিছত তোমাৰ মিক্সিং ইঞ্জিনিয়াৰ আমাৰ পংকজ দা বুলি এজন আছে তেওঁ বহুত গান মিক্স কৰিছে গতিকে তেওঁকো ধন্যবাদ দিব লাগিব তাৰপিছত ভিডিঅ' তোমাৰ যি প্ৰডিউচ কৰিছিলে আমাৰ ঋষি মোৰ তেওঁ খুব ভাল বন্ধু এটলাছ ক্ৰিয়েশ্যনৰ সি তোমাৰ অ'নাৰ চ' সি গোটেইখিনি ইকনমিকেল তৰফৰ পৰা সি মোক সহায় কৰিছে তাৰপিছত মই ভিডিঅ'টোৰ কথা ক'বলৈ গ'লে বেদান্তৰ কথা ক'ব লাগিব সি বহুত ধুনীয়াকৈ ডিৰেক্ট কৰি উলিয়াইছে সি বহুত মৰমৰ ভাইটি হৈ গ'ল সি গোটেই ষ্টৰি লাইন তোমাৰ ভিডিঅ'ৰ থিম গোটেইখিনি ৰেডি কৰিছে বহুত কষ্ট কৰিছিলে তেতিয়া তাৰপিছত তোমাৰ তাত যি অভিনয় কৰিছে আমাৰ অৰুণনাথ ছাৰ অড্ৰে বাইদেউ তেওঁলোকে বহুত ধুনীয়াকৈ অভিনয় কৰিছে দেন চন্দ্ৰ বুলি এজন মোৰ বন্ধু আছে সি কেমেৰা কৰিছিলে অনামিকা শৰণীয়া ভণ্টি এগৰাকী তাই এছিষ্টেণ্ট ডিৰেক্টৰ আছিলে ত' তেনেকৈ গোটেই কলাবৰেশ্যনত এটা তোমাৰ বনিছিলে মানে ভিডিঅ'টো আৰু স্পেচিয়েলি তোমাৰ অৰুণাথ ছাৰৰ সেইটো সম্ভৱতঃ প্ৰথম মিউজিক ভিডিঅ' আছিলে তেওঁ আগতে মিউজিক ভিডিঅ' তেনেকৈ কৰা নাই মানে চিনেমা কৰিছে মই মিউজিক ভিডিঅ' কথা কৈছোঁ তেওঁ মানে স্পেচিয়েলি চিনেমাহে কৰে তেওঁ মিউজিক ভিডিঅ' তেনেকৈ সেইটোৱে সেইকাৰণে আৰু স্পেচিয়েল হৈ গ'ল আমাৰ কাৰণে চ' তেনেকে মানুহে মানে এই তেখেতসকলক মানে দেখি মানে সকলোৱে আদৰি ল'লে গানটো মানে মিলি গৈছে সম্পূৰ্ণ সেইটোৱে মানে বহুত এটা ভাল কলাবৰেশ্যন হ'ল মোৰ জীৱনৰ আটাইতকৈ একদম চিৰ জীৱনৰ কাৰণে মনত থাকি যাব সেইটো গান গতিকে মই অকণমান দুলাইনমান গাই দিছোঁ বাৰু হাতে হাত ধৰি আজি বহু দূৰ আহি পালো বাৰ্তালাপ কিনো কৰো নোকোৱাকৈয়ে বুজো জীৱনৰ আবেলি বুকুতে বান্ধি আবেগৰ টোপোলাবোৰ ভাগৰি পৰিলেও খামুচি ধৰিম আজিও দেখো আমি নতুন হাতে হাত ধৰি আজি বহু দূৰ আহি পালো বাৰ্তালাপ কিনো কৰো নোকোৱাকৈয়ে বুজো থেংক ইউ সঁচাকৈ সুন্দৰ এটি গীত হয়তো পাপনদাৰ কণ্ঠৰে শুনি আছিলো আজি সপোনৰ কণ্ঠৰে শুনিবলৈ পাইছো ওচৰৰ পৰা আৰু বহুত দিনৰ মূৰত লগ পাইছো আচলতে সপোনৰ ওচৰত লগ পাই ভাল লাগিছে আৰু আমি জানিব বিচাৰিম তুমি যোৰহাটৰ পৰা যিহেতু মুম্বাইলৈ গৈছিলা তালৈ যাওঁতে তোমাৰ কিবা ভাষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত কিবা সমস্যা হৈছিলে নেকি
সমস্যা আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰত ভাষাটোৰ ক্ষেত্ৰত ভাষাটোৰ ক্ষেত্ৰত হয়, বহু ভাষাৰ সমস্যা হোৱা দেখা পোৱা যায় উম, আৰু তুমি যিহেতু প্ৰথমে চেন্নাইত আছিলা বহুত দিন কিমান বছৰ আছিলা এনে অলমষ্ট 2 বছৰ আছিলো 2 বছৰ সেই 2 বছৰত আমি শুনা পাইছিলো এপ'ল' হস্পিটেলখনৰ বাহিৰে তাত যদি ঘূৰা পকা কৰা হয় বা কিবা চব্জি এটাও কিনা হয় তাত দেখা পোৱা যায় যে বোলে তেওঁলোকৰ নিজৰ ভাষাটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে সেইটো হয় ইংলিছ বা হিন্দীৰ ক্ষেত্ৰত অকণমান তেওঁলোকৰ সংকোচ ভাষাটো নকলে মানে বেয়া পায় তেওঁলোকে সেইটোতো হয় কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত এইখিনিতে ক'ব বিচাৰিম আমাৰ অসমৰ ক্ষেত্ৰত যদি ইংলিছ বা হিন্দী কোনোবাই নাজানে বা ভুলকে অকণমান কোৱা হয় মানে মানুহে ভাবে যে ইয়াৰ মানে একোৱেই নাই নেকি একোৱেই নাজানে নেকি তেনেকুৱা ধৰণৰ হৈ যায় তাত কিন্তু অকণমান বেলেগ হৈ যায় নহয় জানো চেন্নাইত মানে কি হয় তোমাৰ তাহাঁতি নিজৰ ভাষাটোক বহুত বেছি মৰম কৰে বহুত বেছি শ্ৰদ্ধা কৰে তাত চাইনবৰ্ডেই হওক তোমাৰ আৰু কথোপকথনৰ কাৰণে যিটো তোমাৰ তাহাঁতি ব্যৱহাৰ কৰে অকল নিজৰ ভাষাটো ব্যৱহাৰ কৰে গতিকে তুমি যদি তাত থাকিবলৈ লোৱা এইডাৰ তুমি কিবা চাকৰি কৰা বা কেইদিনমানৰ কাৰণেও তুমি তাহাঁতৰ বেচিক্স যিকেইটা মানে শব্দ বা চাপ'জ তুমি আলু কিনিবলৈ গ'লা তাৰ কাৰণে কি লাগে বা সময়টো সোধোতে সেইখিনি কথাও যদি তুমি জানিলেও তাহাঁতি ভাল পায় আৰু বাকী যদি তুমি পাৰ্মানেণ্টলি থাকা তেনেহ'লে তুমি একদম প্ৰপাৰলি শিকিব লাগিব আদাৰৱাইজ ভাড়াঘৰৰ মালিকটোও ক'ব যে তুমি শিকা সোনকালে নহ'লে মানে বেয়া পায় আৰু তাহাঁতি ইংলিছটো কয় নোকোৱা নহয় জেগাই জেগাই আৰু কিন্তু হিন্দীটো নকয় তাহাঁতি জানে কিন্তু হিন্দী জানে খালি তেওঁলোকে নকয় আচলতে ক'বলৈ বেয়া পায় আৰু মানে এইটো কাৰণে বেয়া পায় যে তেওঁলোকৰ কথা এইটো যে ভাৰতবৰ্ষত বহুত ভাষা আছে হিন্দীটোৱে মানে কিয় যিহেতু ৰাষ্ট্ৰীয় ভাষা হিচাপে এতিয়ালৈকে তোমাৰ সেইটো বস্তু ডিক্লেয়াৰ হোৱা নাই আনুষ্ঠানিক তথাপিও কিয় মানে হিন্দী ভাষাটোকে ইমান প্ৰাধান্য দিয়া যায় বেলেগ এটা ভাষা কিয় হ'ব নোৱাৰে বা ইংলিছটো কিয় নহয় সেইকাৰণে মানে তাহাঁতে অকণমান হিন্দীটোক কম গুৰুত্ব দিয়ে নিজৰ ভাষাটো বা অপচনেল হিচাপে তুমি ইংলিছটো ইউজ কৰিব চ' এতিয়া কথাটো হ'ল তাৰপিছত আহিলে আমাৰ অসমলৈ একো নাই বাৰু তোমাৰ হিন্দী ইংলিছটো জনাটো ভাল কথা নাজানিলেও কোনো কথা নাই জানিলেতো নিজৰ কাৰণে ভাল তুমি চাপ'জ কেতিয়াবা বাহিৰলৈ ফুৰিবলৈ গ'লা তেতিয়াতো তুমি অসমীয়া কথাটো কৈ পেলাইতো চলাব নোৱাৰা তেতিয়া তুমি ইংলিছে ক'ব লাগিব গতিকে আৰু এটা কথা ভাষা তুমি আমি অসমীয়া ভাষাটোকো গুৰুত্ব দিব লাগে বুলি মই গুৰুত্বটো অফক'ৰ্চ দিব লাগিব সেইটো তোমাৰ নিজৰ ভাষা নহয় জানো নিজৰ ভাষাটো নিজৰ কৃষ্টি সংস্কৃতি সেইখিনি বস্তুকো গুৰুত্ব দিব লাগে মই মোৰ ব্যক্তিগত নিজৰ ভাষাটোকতো তুমি আৰু সেইটো বস্তু তুমি বেলেগে মানে তুমি এতিয়া যদি তুমি অসমীয়াজন হৈ পেলাই অসমীয়াটোৰ কাৰণে তুমি নিজে বেলেগকে এক্সট্ৰাকে এফৰ্ট দিব লগা হয় সেইটো মানে মোৰ মতে ভুল তুমি যিহেতু অসমীয়া সেইটো সৰুৰ পৰাই তুমি থাকিবই লাগিব তুমি অসমৰ হাৱা পানীতে তুমি জন্ম হৈছা যেতিয়া থাকিবই লাগিব গতিকে আৰু মই ভাবো যে তুমি যদি 10টা ভাষা শিকিব পাৰা সেইটো তোমাৰ কাৰণে ভাল কাৰণ তুমি ভাষাটো শিকাৰ লগে লগে কি হয় মানে তুমি প্ৰত্যেকটো ভাষাৰ গদ্য সাহিত্যবিলাক বেলেগ বেলেগ নহয় জানো গতিকে তুমি সেইবিলাকো শিকিব পাৰা কাৰণ তুমি ভাষা এটা জনাৰ লগে লগে তাহাঁতৰ কথাবিলাকো জানিবলৈ তুমি তাহাঁতৰ কিতাপ পঢ়িলা আলোচনী পঢ়িলা তাহাঁতৰ ভাষাৰ নভেলছ পঢ়িলা উপন্যাস গতিকে তোমাৰ জ্ঞানৰ পৰিসৰটো বাঢ়িলে সেইটো বহুত প্লাছ পইণ্ট এতিয়া খালি আমাৰ কথাটো কি হয় গৈ থৈ আহি আমাৰ হিন্দী আৰু ইংলিছটোতে বস্তুটো লাগি ধৰে কথাটো সেইটো চ' হিন্দী ইংলিছটো নাজানিলেও একো নাই বেচিক্সখিনি জানি লোৱাটো খালি ভাল আৰু যাতে তুমি কাৰোবাৰ লগত কথা পাতিলে দৰকাৰ হয় যাতে সিমানখিনি আৰু দৰকাৰ বাকী একো নাই আৰু তাৰপিছত থাৰ্ড থিংটো হ'ল তুমি কৈছা যে বম্বেত কিবা সমস্যা আছিলে নি এই ভাষাটোৰ ক্ষেত্ৰত সমস্যা নোহোৱা নহয় মানে উচ্চাৰণটোত বেছিকে হয় তোমাৰ কাৰণ কেলে আমাৰ চ এইবিলাক অকমান দিগদাৰ হয় ন নুফুটে ভালকে গতিকে সেইবিলাক প্ৰথমতে খুব দিগদাৰ হৈছে আৰু তোমাৰ আৰু মানে আমি কি হয় ইংলিছটো শুনি থাকো চাই থাকো মানে কিন্তু কোৱা নহয় যে বেছিকে কথা পতা নহয় মানুহৰ লগত গতিকে সেইকাৰণে মানে ক'বলৈ সংকোচ কৰা হয় কিজানিবা ভুল হয় হিন্দীটো কওঁতে এই পতকেনে এনেকুৱাকে কৈ পাম কিজানিবা ভুল হয় হাঁহি দিয়ে মানুহে তেনেকে অলপ প্ৰথমতে প্ৰব্লেম হ'ল নোহোৱা নহয় খালি লাহে লাহে পিছত এতিয়া এনেকেই হয় আৰু মই এতিয়া তালৈ গৈতো নৰ্থৰ নিচিনাকে হিন্দীটো ক'ব নোৱাৰো কেনেকে ক'ম গতিকে মানে মোৰ মতে বাকীবিলাকে এডজাষ্ট কৰিবলৈ ল'লে আৰু পিছত যাতে তুমি চেন্নাইত যিহেতু 2 বছৰ দিন আছিলা তেওঁলোকৰ কিবা ভাষা শিকিলানে মই নিশিকা নহয় মই মাজতে তোমাৰ
কিবা মনত আছে নেকি আমাৰ দৰ্শকক কিবা এটা ক'বা নেকি এতিয়া একো মোৰ তেনেকে মনত নাই মানে তোমাৰ আকৌ ভুল হৈ গ'লে পতককে বেয়া হৈ যাব কথাটো ঠিক আছে এটাই মনত আছে আই থিংক মুন মানে তোমাৰ 3 নে 2 আছিলে কিবা এটা আৰু প্ৰথমতে শিকিছিলো যেতিয়া বজাৰ কৰিবলৈ যাওঁ আৰু মোৰ চাউথৰ আচলতে বহুত ফ্ৰেণ্ডছ আছে তাহাঁতি শিকাইছিলে কিন্তু এতিয়া নকৈ অকমান দিগদাৰ আৰু মানে তাহাঁতৰ উচ্চাৰণটো বহুত বেলেগ জিভাখন বহুত বেলেগকে ঘূৰাব লাগে মোৰ মানে নকোৱাই ভাল চাগে ঠিক আছে আমি জানিব বিচাৰিম যোৰহাটৰ পৰা মুম্বাই মায়ানগৰী যি যাত্ৰা সেই যাত্ৰাটো কেনেধৰণৰ আছিলে জাৰ্ণিটো ক'বলৈ গ'লে আচলতে বহুত দীঘলীয়া মই তোমাৰ সৰুৰে পৰাই যিহেতু সংগীতৰ লগত জড়িত আৰু তেতিয়াৰ পৰাই ভাবিয়ে লৈছিলো যে যদি ভৱিষ্যতে কিবা কৰোঁ পেছাগতভাৱে সেয়াও সংগীতে কৰিম বুলি ডিচাইড কৰিছিলোঁ গতিকে ঘৰতো কনভিন্স কৰিলোঁ যিকোনো প্ৰকাৰে দেন পঢ়া শুনা শেষ কৰি ভাবিলোঁ যে মই সংগীতৰ বিষয়ে আৰু অলপ অধিক জ্ঞান পাবৰ কাৰণে মই ক'ৰবাত নাম চাম লগাই পঢ়ি মেলি আৰু অকণমান জনাটো দৰকাৰ গতিকে সেই সূত্ৰে মই চেন্নাইত পঢ়িবলৈ গৈছিলোঁ তোমাৰ চাউণ্ড ইঞ্জিনিয়াৰিং আৰু মিউজিক প্ৰডাকশ্যন চেন্নাইৰ এখন কলেজ আছে মিউজিক ইনষ্টিটিউট আছে সেইখনৰ নাম হৈছে কেএম কনজাৰ্ভেটৰী যিখন এ.আৰ. ৰহমান ছাৰৰ হয় গতিকে তাত গৈ পেলাই মই পঢ়িছিলোঁগৈ পঢ়ি পেলাই তাতে এছিষ্ট কৰিলোঁ তেওঁৰ ষ্টুডিঅ'তে কেএম মিউজিক ষ্টুডিঅ' বুলি এটা আছে আৰু এএম আছে গতিকে তাত চাউণ্ড ইঞ্জিনিয়াৰিঙত তেওঁ এছিষ্ট কৰি পেলাই তাতে কিবা কিবি অলপ কাম চাম কৰিলোঁ কাম কৰি পেলাই লাহে লাহে বম্বেলৈ ঢাপলি মেলিলোঁ আৰু গতিকে তেনেকৈ ষ্টাৰ্ট হ'ল আৰু বম্বেলৈ আচলতে মই যাম বুলি যোৱা নাছিলোঁ মই এনেই ফুৰিবলৈ গৈছিলোঁ তালৈ সেই ফুৰিবলৈ গৈ পেলাই ইণ্টাৰভিউ কিবা কিবি দিলোঁ ষ্টুডিঅ'ত দি পেলাই সেই ভাল পালে তাত আচলতে কি হয় মই যেতিয়া তাত মানে চেন্নাইত তোমাৰ আছিলো তেতিয়া মানে এইবিলাক ফেচবুক ইনষ্টাগ্ৰাম হওক বা গুগল চুগলত কিবা কিবি কেতিয়াবা এড আহে তোমাৰ এইবিলাক ধৰি লোৱা এড এজেঞ্চিৰ এড আহে কামৰ কাৰণে চাউণ্ড ইঞ্জিনিয়াৰ লাগে মিউজিক প্ৰডিউচাৰ লাগে বা কিবা কিবি কম্প'জাৰ লাগে বুলি কেতিয়াবা ক'ৰবাত কিবা কিবি পষ্ট আহে ন মই খুব খুচৰি ফুৰোঁ আগতে তো সেই য'ত যেনেকে পাওঁ তেনেকে মই কণ্টিনিউৱাছলি মানে এপ্লাই কৰোঁ চ' তেনেকে এপ্লাই কৰোঁতে এবাৰ বম্বেৰ পৰা ফোন এটা আহিছিলে আৰু মই তেতিয়ালৈ কেইবাটাও মই অসমীয়া গানৰ কাম কৰিছিলোঁ গতিকে মোৰ তোমাৰ যিখন CV আছিলে বা ৱৰ্ক এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ তাহাঁতে যিটো সোধে সেইটোৰ লগত মই প্ৰায় মোৰ কামৰ লিংকখিনি পঠাই দিওঁ অসমীয়া কামৰ লিংকখিনি গতিকে এদিন ছাডেনলি বম্বেৰ পৰা তোমাৰ ফোন এটা আহিছিলে যে আমি এনেকে এজন মানে মানুহ বিচাৰিছোঁ যাৰ চেন্নাইত থাকোঁতে যাৰ মানে তোমাৰ মিউজিক এৰেঞ্জমেণ্টৰ নলেজটো আছে যি চাউণ্ড ইঞ্জিনিয়াৰিঙো জানে আৰু তেওঁ কম্প'জ কৰিব পাৰে চ' গতিকে আমি তোমাৰ প্ৰফাইলটো ভাল পাইছোঁ যদি তুমি আহিব বিচাৰা বম্বেলৈ আমাৰ লগত এবাৰ ইণ্টাৰভিউ দি পেলাই কথা পাতি পেলাই তেতিয়াহ'লে তুমি মানে যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ট্ৰাই কৰিব পাৰা মই বোলো মই ঠিক আছে অফক'ৰ্ছ মই কৰিব পাৰিম গতিকে মই গুচি যাম তেতিয়া তাহাঁতি ক'লে যে তুমি খালি আহিবা হয় মানে আমি তোমাক কথাটো গেৰাণ্টি দিব নোৱাৰোঁ যে তুমি আমাৰ লগত কাম কৰিবা গতিকে তুমি বম্বেলৈ আহিব লগা আছে কেনেকৈ সুধিলে মোক মই ক'লো মোৰ আছে মই কিবা কিবি মোৰ বন্ধু এনেকৈ ফুৰিবলৈ যাব লগা আছে মই এনেই ক'লোঁ সেই কথাটো তেওঁলোকক মই অলৰেডি যাব লগা আছে আচলতে বম্বে তো মই যেতিয়া সেইফালে যাম আপোনালোকৰ তাত লগ কৰি আহিম তাৰপিছত তেনেকৈ গৈ পেলাই তোমাৰ তেওঁলোকৰ ষ্টুডিঅ'লৈ গ'লোঁ ষ্টুডিঅ'ত গৈ পেলাই প্ৰায় এসপ্তাহমান তেওঁলোকৰ লগত কিবা কিবি এইবিলাক কথা চথা পাতি কেনেকৈ কাম কৰোঁ তেওঁলোকে কেনেকৈ কাম কৰে সেইখিনি চালোঁ মই কেনেকৈ তেওঁলোকৰ মতে কাম কৰিব পাৰোঁ নে সেইখিনি তেওঁলোকে চালে তাৰপিছত আৰু ক'লে যে তুমি মানে কৰিব পাৰিবা চাগে আমাৰ লগত লাহে লাহে তেনেকৈ ষ্টাৰ্ট হ'ল আমি দেখিছিলোঁ সেইখিনি সময়তে তুমি বাইপাছ ৰোড নামৰ এখন চিনেমাত কাম কৰি আছিলা হয় সেইখনত কেনেকৈ সুযোগ পালা বা তুমি চেন্নাইত থাকোঁতে সেই চিনেমাখনত কাম কৰিছিলা নে মুম্বাইত গৈ কাম কৰিছিলা মই মুম্বাইত গৈ পেলাই সেইখনত কাম কৰিছিলোঁ তাৰমানে কি হ'ল যেতিয়া মই মুম্বাইলৈ গৈছিলোঁ তেতিয়া আচলতে তেওঁলোকে সেইকাৰণেই মানে তেওঁলোকৰ ষ্টুডিঅ'ৰ পৰা তেওঁলোকৰ কোম্পানীৰ পৰা কেইবাখনো কাম তেতিয়া চলি আছিলে চ' তেওঁলোকক সেইকাৰণে দায়িত্ব দিব পৰা কোনোবা এজন মানুহ লাগিছিলে আৰু তেতিয়াই তেওঁলোকে ষ্টাৰ্ট কৰিছিলে তোমাৰ এই কি আছিলে বাইপাছ ৰোডৰ কাম তেওঁলোকে ষ্টাৰ্ট কৰিছিল চ' বাইপাছ ৰোডৰ কাম ষ্টাৰ্ট কৰোঁতেই মই তেতিয়া তালৈ গৈছিলোঁ ষ্টুডিঅ'লৈ তেতিয়া ক'লে যে তুমিতো এতিয়া যিহেতু আমাৰ কথা বতৰা অলৰেডি হৈ গৈছে চ' আমি এনেকৈ এখন চিনেমা ষ্টাৰ্ট কৰিছোঁ তুমি কাম কৰিবলৈ ইচ্ছুক মোৰ প্ৰথম চিনেমা সেইখন বম্বেৰ পৰা সেইখন প্ৰথম চিনেমা এজ এন মিউজিক এৰেঞ্জাৰ আৰু মিউজিক প্ৰডিউচাৰ
চ' তুমি সুধিছা যে তুমি যদি ইচ্ছুক হয় তেতিয়াহ'লে সেইখনত কাম কৰিম। মই বোলো অফক'ৰ্ছ মইতো আৰু ইচ্ছুকেই হ'ব। গতিকে তেনেকে সেইখন ষ্টাৰ্টিং আৰু তেনেকে ষ্টাৰ্ট কৰিলোঁ। এনেই তুমি বলিউডৰ কোন কেইখন চিনেমাত আমি ৱেব ছিৰিজতো দেখিছিলো তুমি বহুত কেইখন ৱেব ৱেব ছিৰিজত কাম কৰিছা, চিৰিয়েলত কাম কৰিছা, আৰু কোন কেইখনত কাম কৰিছিলা? চিৰিয়েলটো মোৰ মনত নাই। যদি তুমি মুভি আৰু ৱেব ছিৰিজৰ কথা মই কওঁ তোমাক, প্ৰথম মোৰ বাইপাছ ডট হ'ল, তাৰপিছত তুলসীদাস জুনিয়ৰ বুলি এখন আহিলে, সঞ্জয় দত্তৰ কেমিঅ আছিল সেইখন চিনেমাত। সেইখনে নেশ্যনেল এৱাৰ্ড কিবা কিবি পালে হা। তাৰপিছত তোমাৰ এখন আছিলে নেটফ্লিক্সত কাম কৰিছিলোঁ মই, কালিকুহি বুলি এখন কৰিছিলোঁ, আৰু এখন কিবা কৰিছিলোঁ, সেইখন মোৰ মনত নাই। তাৰপিছত এখন তোমাৰ কালিৰা আতিতা বুলি এখন মই অৰিয়াৰ চিনেমা এখন কৰিছিলোঁ তোমাৰ ৰিজনেল লেংগুৱেজৰ, কিন্তু সেইখনে বহুত কিবা কিবি এৱাৰ্ড চেৱাৰ্ড পাইছে, আৰু মাজতে এখন কিবা অস্কাৰৰ কিবা কাৰণে পঠাইছিলে, খালি অফিচিয়েল হেৰি নহ'ল আৰু এখন। তাৰপিছত তোমাৰ বেল বটম বুলি এখন কৰিলোঁ অক্ষয় কুমাৰ, দেন ৰামসেতু বুলি এখন কৰিলোঁ, অক্ষয় কুমাৰে কৰিছিলে। ৰামসেতুখন চলিছিলে। ৰামসেতু তোমাৰ OTT কিবা কিবি ৰিলিজ দিলে, থিয়েট্ৰিকেল ৰিলিজ দিছিলে, সেইখন চলিছিলে মাজতে। তাৰপিছত তোমাৰ আৰু এখন কৰিলোঁ চেৰিডিল বুলি, পংকজ ত্ৰিপাঠীৰ লগত কৰিলোঁ। এতিয়া ৰিচেণ্টলি এখন কৰিছিলোঁ তোমাৰ কৰক সিং বুলি, সেইখনো পংকজ ত্ৰিপাঠী আছিলে। তাৰপিছত এখন পৰিণীতি চোপ্ৰাৰ কৰিছিলোঁ, কিবা তিৰংগা আছিলে নামটো, মই পাহৰিছোঁ সঠিক নামটো। কিবাখনো হ'ল চিনেমা। শেহতীয়াভাৱে 12 ফেইল। তাৰপিছত তোমাৰ এতিয়া এই ৰিচেণ্টলি ৰিলিজ হৈছে শুকুৰবাৰে তোমাৰ 12 তাৰিখে। সেইখনৰ নাম হৈছে তোমাৰ মেৰী ক্ৰিছমাছ। সেইখনতো মই এজ এন মিউজিক এৰেঞ্জাৰ কাম কৰিছোঁ। কেটৰিনা কেফ আছে, কেটৰিনা কেফ আৰু চাউথৰ এজন বহুত ডাঙৰ এক্টৰ তোমাৰ বিজয় সেতুপতি বুলি এজন আছে। তাৰপিছত তোমাৰ আৰু ৰিচেণ্ট হিচাপে তুমি ক'ব পাৰা কৰক সিঙৰ ৰিচেণ্ট মুভিজ আৰু হিন্দী হিচাপে। আৰু নতুন কিবা প্ৰজেক্ট বলিউডৰ হওক বা অসমৰ হওক কিবা লৈ থকা হৈছে? নতুন কিবা কিবি কৰি আছো, হিন্দী চিনেমা কেইখনমানৰ কাম কৰি আছো। এইবছৰ লাষ্টলৈ নহ'লে 2025 মানত ওলাব আৰু অসমীয়া চিনেমাও কৰি আছো এবাৰ। অসমীয়া চিনেমা আহিব আৰু গানবোৰতো আছেই। সংগীত পৰিচালক আৰু সংগীত ব্যৱস্থাপক হিচাপে কৰি থকা হৈছে নহয়? হয়, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক হিচাপে। আৰু আমি জানিব বিচাৰিম, তুমি যিহেতু যোৰহাটৰ সাংস্কৃতিক নগৰী, যোৰহাটৰ পৰা মুম্বাইলৈ যি যাত্ৰা, সেই যাত্ৰাটো আমি ইতিমধ্যে জানিছো তোমাৰ। তাৰ লগতে আমি জানিব বিচাৰিম, তুমি যোৰহাটতো তোমাৰ কিছুমান কাম কৰিছিলা, পঢ়ি থকা সময়ৰ পৰা তুমি কাম কৰিছা, সংগীতৰ লগত জড়িত হৈছে। কেনেধৰণৰ আছিলে সেই সময়খিনি, বা কেনেধৰণৰ কামৰ লগত, কোনকেইটা গীতৰ লগত তুমি যোৰহাটত থাকোঁতে জড়িত আছিলা? প্ৰথম আচলতে যদি তুমি একদম মই মোৰ আৰম্ভণিৰ দিনৰ কথা কওঁ, প্ৰথম মই তোমাৰ আমি জানিছিলো তুমি ভূপেন হাজৰিকা দেৱৰো কিবা গান এটা কাম কৰিছিলা নহয়? মই আচলতে মোৰ ডেবিউ আচলতে সেইটোৱে হৈছিলে। প্ৰথম মই মানে ইন্ট্ৰডিউচ মই ইণ্ডাষ্ট্ৰী বুলিয়ে কৈছো। প্ৰথম ইন্ট্ৰডিউচ মই সেই গানটোৰ জৰিয়তে হৈছো। যে মানে কথাটো হ'ল কি, সুধাকন্ত তোমাৰ যেতিয়া ঢুকাইছিলে, তেওঁ ঢুকোৱাৰ পিছত সেই গানটো মই তেওঁক শ্ৰদ্ধাঞ্জলি দি পেলাই কৰিছিলো। তাৰপিছত সেই গানটো তোমাৰ গাইছিলে ৰিণ্টু শইকীয়া বুলি, যোৰহাটৰ এজন খুব তেওঁ ভাল গায়ক আৰু মিউজিক এৰেঞ্জাৰ, আৰু তেওঁ কম্প'জো কৰে কেতিয়াবা। চ' তেওঁ গানটো গাইছিলে তেতিয়া। বুবু দা বুলি এজন মানস জ্যোতি বৰা, তেওঁ এৰেঞ্জমেণ্ট কৰে, তেওঁ ৰেকৰ্ড কৰিছিলে। চৰি, সেইটো গান ৰিণ্টু দাই কৰিছিলে এৰেঞ্জমেণ্ট, চৰি মই ভুল কৈছো। তেওঁ আচলতে তেওঁ ৰেকৰ্ড কৰিছিলে মানস দাই। মই সুৰ কৰিছিলো আৰু মই তোমাৰ লিখিছিলো তেতিয়া। আগতে মাজতে লিখিছিলো, এতিয়া অকণ লিখা মেলাবিলাক কমি গ'ল বাৰু। ত' তেনেকে সেই গানটো ৰিলিজ কৰিছিলো। সেইটো তোমাৰ 2011 চনত ৰিলিজ হৈছিলে। 2011 মানে তেওঁ ঢুকোৱাৰ কিছুদিন পিছতে আৰু। সেইটোৱে ষ্টাৰ্ট কৰিছিলো। তাৰপিছত মোৰ নিজৰ ভইচতো কেইটামান মই ৰিলিজ কৰিছিলো, এটা আঁতৰি বুলি আছিলে, আৰু কিবা কিবি আছিলে। তাৰপিছত তেনেকে লাহে লাহে একদম যদি মোক মানুহে চিনি পায় অসমত, মানে এজ এ মিউজিক কম্প'জাৰ আৰু মিউজিক এৰেঞ্জাৰ হিচাপে, তেতিয়াহ'লে নাম ল'ব লাগিব মই হাতে হাত ধৰি থোক। গানটো সঁচাকৈ বহুত ভাল লাগে, মন প্ৰাণ চুই যোৱা এটা গান বুলি ক'লেও ভুল হ'ব, আৰু বহুতে ভালো পাইছে সেই গান। তাকে সেইটো আচলতে প্ৰথম বছৰ তোমাৰ আৰু খুব শ্ল'লি, মানে তোমাৰ গ্ৰেজুৱেলি পপুলাৰ হৈছে গানটো। একদম সাডেনলি বহুত কিবা মানে ব্লাষ্ট হৈ পেলাই তোমাৰ হোৱা নাই। আৰু মানে এই গানটোৰ ক্ষেত্ৰত এনেকুৱা, যিহেতু শ্ল'লি হৈছে আৰু বহুত সময় মানুহৰ মাজত সোমাই পৰিছে। কিছুমান গান আহে তোমাৰ পটককেনে আহে, পটককেনে গুচি যায়, দুদিনমান মিলিয়ন ভিউজ পাই যায় দুদিনতে বা এদিনতে, তাৰপিছত নাইকিয়া হৈ গুচি যায়। কিন্তু তোমাৰ গানটো তেনেকুৱা নহয়। আজিও ময়ো শুনো সেই হাতে হাত ধৰি গানটো, শুনিলে কিবা এটা ভাল লাগে। এনেই থাকিলে মানে ধৰ কিবা গানটো শুনো মানে কিবা মনটো
ফ্ৰেছ লাগে তাকে তেনেকুৱা তাকে ধৰণৰ তাকে আৰু তেনেকুৱা গানবিলাক শুনি সঁচাকে ভাল লাগে ভাল লাগে সেইটো আচলতে তোমাৰ সেইটোৱে মানে তোমাৰ ৰিলিজ হোৱাৰ লগে লগে বহুত বেছি ফেমাছ হৈ যোৱা নাই লাহে লাহে পপুলাৰ হৈছে বহুত বেছি শ্ল'লি আৰু এতিয়া মানে প্ৰায় সকলোৰে মুখে মুখে বুলি ক'লেও চাগে ভুল নহ'ব প্ৰায়ে জানে গীতটোৰ কথা আৰু সঁচাকে মই বহুত বেছি মৰম পাইছো আৰু বহুত বেছি মানুহে সেইটোৰ পৰাই চিনি পালে তাৰপিছত আৰু লাহে লাহে বহুত অসমীয়া গান ওলালে মই প্ৰবীণ বৰাৰ লগত কৰিছো মোৰ সি বহুত ভাল বন্ধু মোৰ লগত তাৰপিছত দীপলিনা ডেকা বাৰ লগত কৰিছো দেন আৰু বহুতৰ সুবাসনা বাৰ লগত কৰিছো সুবাসনা দত্ত তাৰপিছত সেইটো ওলালে দেন জোনাকৰ চিঠি বুলি এটা ওলাইছিলে প্ৰবীণ বৰা আৰু হেৰিও দীপলিনা ডেকাৰ গুপুতে বুলি ওলালে তাৰপিছত আলোখোৱা বুলি ওলালে আৰু ঢেৰ কিবা কিবি ওলালে অসমীয়া গান কিবাটো কৰিলো আৰু ওলাব এতিয়া লাহে লাহে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিহেতু তুমি জীৱনৰ প্ৰথম কাম সেই গানটো যদি অকণমান গুণগুণাই দিয়া আমাৰ দৰ্শকসকলৰ বাবে অকে ত' হয়তো মই লিৰিক্স মাজতে পাহৰিব পাৰিছো মই বহুত দিন আচলতে গানটো গোৱা নাই মই গুণগুণাই দিছো বাৰু জুনৰ পোহৰ হেৰাল আজি এন্ধাৰ মাথো এন্ধাৰ হৈ ৰ'ল মমৰ পোহৰ গলি গলি আজি মাথো শেষ হৈ ৰ'ল সুধা কণ্ঠ গুচি গ'ল আমাক এৰি নাহে চাগে আকৌ এবাৰ ঘূৰি আজি মাথো শেষ হৈ ৰ'ল জুনৰ পোহৰ হেৰাল আজি এন্ধাৰ মাথো এন্ধাৰ হৈ ৰ'ল মমৰ পোহৰ গলি গলি আজি মাথো শেষ হৈ ৰ'ল যিহেতু তুমি বলিউডৰ চেন্নাইৰ পৰা বলিউড পালাগে তাৰপাছত তোমাৰ তাত বহুখিনি নামী দামী শিল্পী কলাকুশলীৰ বলিউডৰ তাৰকাৰ লগত কাম কৰিলা তাৰ অভিজ্ঞতাটো কেনেকে ধৰণৰ আছিলে কিবা কিবি শিকিছা চাগে নতুন বহুত শিকিছো শিকিবলৈ প্ৰথম কথা মই নিজকে ধন্য বুলি ভাবো আৰু সৌভাগ্যৱান বুলি ভাবো মই তোমাৰ শিকিবলৈ বহুত পাইছো কাৰণ কেলে মই এতিয়ালৈকে যিমানখিনি কাম কৰিছো বা যিকেইজনৰ লগতে কাম কৰিছো তেওঁলোক মানে মোতকে বয়সত বহুত বেছি ডাঙৰ তোমাৰ প্ৰায় মোতকে 20-25 বছৰ বয়সৰ সেই এইজ গেপটো আছে চ' সেইটো হৈ যোৱাৰ লগে লগে কি হৈছে যিখিনি মই এতিয়ালৈকে পোৱা নাই অভিজ্ঞতা তেওঁলোকে ধৰি লওক আমাৰ বয়সত পাই আহিছে সেইখিনি তেওঁলোকৰ মুখৰ পৰা গম পাইছো মই আৰু আগলৈ কি কৰিব লাগে কি নকৰিব লাগে সেই গোটেইখিনি বস্তু তেওঁলোকে মোক শিকাইছে ধৰি লওক বা অন দা স্পট কেনেকে তেওঁলোকে কি তিতামিতা অভিজ্ঞতা তেওঁলোকে আগতে পাই আহিছিল সেইখিনি বস্তু কাম কৰোঁতে তেওঁলোকে শিকায় চ' সেইটো মোৰ কাৰণে বহুত বস্তু বহুত মানে সহায়ক হ'বগৈ আৰু হৈ আছে এতিয়াও গতিকে আৰু তুমি যিহেতু কৈছা নামী দামী তাৰকা আচলতে নামী দামী তাৰকা কিয় তেওঁলোক বহুত বেছি ভাল মানুহ আচলতে সেইটোতো আৰু যিহেতু এটা টেগ আৰু ফ্ৰেম গতিকে সেইটো বহুত মই মোৰ নিজকে ধন্য বুলি মানুহ তেওঁলোকৰ লগত কাম কৰাটো আৰু প্ৰত্যেকটো গানত কাম কৰোঁতো কেনেকে তোমাৰ ছাপোজ মই এজ এ কম্প'জাৰ কাম কৰিলে মই এটা বেলেগ মোৰ নিজৰ পচন্দৰ মতে কামটো কৰোঁ ডিজাইনটো কৰোঁ চ' যেতিয়া এতিয়া ছাপোজ তোমাৰ উদাহৰণস্বৰূপে মই এতিয়া ৰেখা বৰদৰাজীৰ লগত এটা গান কৰিছিলোঁ তেওঁৰ লগত বহুত বেছি ডাঙৰ অভিজ্ঞতা হ'ল দেন কে ছিংগাৰ যে ঢুকালে তেওঁৰ লগতো মই কাম কৰাৰ সুযোগ পাইছিলোঁ তেওঁৰ লগত মই 2টা নে 3টা গান কৰিছিলোঁ আৰু তেওঁৰ লাষ্ট গানটো মানে মৃত্যুৰ আগত যিটো গান ৰেকৰ্ড কৰিছিলে সেইটোত মই কাম কৰিছোঁ তাৰপিছত তোমাৰ সুখিন্দৰ সিং জাভেদ আলী হওক দেন পাপন দা আছেই তাৰপিছত তোমাৰ বিশাল ছাৰকো লগ পাইছোঁ বিশাল ভাৰদ্বাজ দেন তোমাৰ এইফালে শান্তনু মৈত্ৰ দা আছেই তাৰপিছত তোমাৰ তেনেকে আৰু বহুত ছিংগাৰ আছে বহুত ছিংগাৰ অলমষ্ট মানে যিকেইজন ছিনিয়ৰ ছিংগাৰ শান হওক শ্ৰেয়া ঘোষাল হওক তাৰপিছত তোমাৰ তেনেকে আৰু আছে বহুত আছে মই কৈ থাকিলে বহুত দীঘলীয়া হ'বগৈ গতিকে তেওঁলোকৰ লগত আমি গম পাইছো তুমি বহুতৰ লগত কাম কৰিছা বহুতৰ লগত কিয় তেওঁলোক বহুত বেছি অভিজ্ঞ আৰু গতিকে বহুত শিকিবলৈ পাইছো সেইটো মই নিজকে ধন্য বুলি মানো
বহু কম বয়সতে মুম্বাই চেন্নাইৰ পৰা মুম্বাই যোৱা হ'ল আৰু বহুখিনি কাম কৰিছে আৰু সেয়েহে আমি বন্ধু হিচাপে পাই আমি সদায় গৌৰৱ কৰোঁ তোমাক লৈ আৰু আমি এইখিনিতে অকণমান যদি কিবা এটা গান গুণগুণাই দিয়ে আমাৰ দৰ্শকসকলক অসমীয়া গান তাকে গাওঁ নেকি? অসমীয়া তাকে কোৱা। জোনাকে দিয়া চিঠিটো গাব পাৰি। জোনাকে দিয়া চিঠিটো মাজতে খুব ভাল পাইছিলে মানুহে আৰু যথেষ্ট ভাল ৰেছপন্সো পাইছিলে গানটোৱে আৰু সেইটো খুব ধুনীয়াকৈ গাইছে দীপলিনা ডেকা আৰু প্ৰবীণ বৰাই ডুৱেট আৰু লিখিছিলে মোৰ বন্ধু হিমাংশু চুতীয়া শইকীয়া লিখিছিলে গানটো বহুত ধুনীয়াকৈ। মই গুণগুণাই দিছোঁ বাৰু। জোনাকে দিয়া চিঠিখন পঢ়ি চালানে তুমি, তৰাৰে অঁকা ছবিখন মেলি চালানে তুমি, মোৰ বুকুৰে গভীৰত বলে মৰমৰে কপিলি, সোণে দেখা অসীমত শুনো দুৰুৰুৰু দাৰিৰু, জোনাকে দিয়া চিঠিখন পঢ়ি চালানে তুমি, তৰাৰে অঁকা ছবিখন মেলি চালানে তুমি। মই লিৰিক্স খুব পাৰোঁ, এটা মনত নাথাকে। ভাল হৈছে। থেংক ইউ। আৰু আমি জানিব বিচাৰিম তুমি যিহেতু মুম্বাইত বহুত কেইবছৰ তুমি তাত থাকিছা, বহুত কলাকুশলী শিল্পীৰ লগত কাম কৰিলা মুম্বাইৰ মায়ানগৰী বলিউডত। আজিৰ নতুন প্ৰজন্মই যদি কোনোবাই মুম্বাই মায়ানগৰীত গৈ কাম কৰিব বিচাৰে তেতিয়াহ'লে কেনেকে যাব বা কেনেধৰণে তেওঁলোকে তাত নিজকে এষ্টাব্লিছ কৰিব পাৰিব, নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি ভাবা তুমি অলপ আমাৰ দৰ্শকসকলক? মই যিহেতু সংগীতৰ লগত জড়িত আৰু এই ফিল্ম ইণ্ডাষ্ট্ৰীখনৰ লগত জড়িত, গতিকে মই ক'ব বিচাৰিছোঁ যে যদি এইখন ইণ্ডাষ্ট্ৰীৰ লগত কোনোবা ল'ৰা ছোৱালীয়ে জড়িত হ'ব বিচাৰে ইন ফিউচাৰ বা যি হ'বলৈ গৈ আছে, চেল্ফ কনফিডেন্সটো বহুত বেছি জৰুৰী আৰু ধৈৰ্যটো বহুত মানে লাগিব আৰু তোমাৰ কষ্টটো আছেই, বেচিকেলি স্মাৰ্ট ৱৰ্ক এজ ৱেল এজ হাৰ্ড ৱৰ্ক সেইটো লাগিবই তোমাৰ। কাৰণ তোমাৰ বিশেষকৈ ক্ৰিয়েটিভিটি লাইনত কি হয়, আমাৰ হাই হপছটো বহুত বেছি, বহুত আশা থাকে আমাৰ যে তোমাৰ কিবা এটা গান এটাক লৈ বা কিবা এটা প্ৰজেক্ট এটাক লৈ, আৰু সেইটো ধৰণে তোমাৰ কিছুমান বহুত বেছি সৌভাগ্যৱান হ'লে কিছুমানে ইনষ্টেণ্ট ৰিজাল্ট পায়, কিছুমানে বহুত লেটকৈ পায়, কিছুমানে বহুত বছৰ তোমাৰ খাটিব লাগিব, কষ্ট কৰিব লাগিব, তাৰপিছত গৈ থৈ কিবা নহয়গৈ। গতিকে সেই ধৈৰ্যটো লাগিব। মানে হতাশা মানে কি হয়, এই হতাশা ঢেৰ, চাৰিওপিনে হতাশা তোমাৰ ক্ৰিয়েটিভিটি লাইনটোত। গতিকে তাৰ মাজতো তুমি যদি নিজৰ ওপৰত তোমাৰ বিশ্বাস আছে, ধৈৰ্যটো আছে, তেতিয়াহ'লে মোৰ মতে পাৰিব। আৰু তোমাৰ খালি একদম তুমি নিজে চিয়ৰ থাকিব লাগিব। এতিয়া চাপ'জ মানে চিয়ৰ কথাটো কিয় কৈছোঁ, এই লাইনটোতো বহুত বেছি বিভাগ আছে। ধৰি লওক মই চাপ'জ এতিয়া মই মিউজিক কম্প'জাৰ হয়, মিউজিক প্ৰডিউচ কৰোঁ, মই এজন চাউণ্ড ইঞ্জিনিয়াৰো হয়। চ' এতিয়া মই গম পাওঁ যে মই কি কৰিব জানো, কি কৰিব নাজানো, গতিকে মই সেইটো অনুযায়ী মই নিজক নিজে ইম্প্ৰুভ কৰি গৈ আছোঁ। গতিকে তোমাৰ সেই চিয়ৰিটি লাগিব যে তুমি এতিয়া চাউণ্ড ইঞ্জিনিয়াৰ বুলি ক'লে আকৌ ঢেৰ বিভাগ আহি যায়। গতিকে প্ৰথম চিয়ৰ হ'ব লাগিব যে মই যদি চাউণ্ড ইঞ্জিনিয়াৰ হওঁ কি কৰিম, কি চাউণ্ড ইঞ্জিনিয়াৰ হ'ম, ক'ত মই ইঞ্জিনিয়াৰিং কৰিম গৈ পেলাই। এতিয়া মই যদি কম্প'জাৰ হওঁ, মই কেনেকৈ কৰিমগৈ গৈ পেলাই কম্প'জাৰ, কি কম্প'জ কৰিম, মই ছিংগলত কাম কৰিম, ইণ্ডিপেণ্ডেণ্টলি কাম কৰিম, বা কিবা এড ফিল্মৰ কাম কৰিম অকল, নে মই ফিল্ম কৰিম, নে মই চব কৰিব বিচাৰিছোঁ, এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ। সেইটো চিয়ৰ হৈ ল'লে মোৰ মতে বস্তুটো আৰু ইজি হৈ যাব ৰাস্তাটো। এনেকৈ লাহে লাহে গৈ থাকিলে হ'ল, মোৰ মতে চবৰে হ'ব। গন্তব্যস্থান আচলতে এই বস্তুটোত গন্তব্যস্থান নাই, এইটো বস্তু এটা জাৰ্ণি হয়। তুমি গৈ থাকিব লাগিব খোজে প্ৰতিদিনে নতুন নতুন অভিজ্ঞতা, নহয় জানো? প্ৰত্যেক দিনে নতুন নতুন অভিজ্ঞতা, প্ৰত্যেক দিনে তোমাৰ নতুন নতুন ৰাস্তা এটা খোল খাই যায়। প্ৰথম এটা ৰাস্তাৰ পৰা ষ্টাৰ্ট হয়, সেই ৰাস্তাটোৰ পৰা ঢেৰ তোমাৰ উপপথ হৈ একদম ডাঙৰ ৰাস্তা খোল খাই যায়। ডাঙৰ ৰাস্তা খোল খোৱাৰ পিছত তুমি আৰু দূৰ যাব লাগিব। ৰাস্তাৰ কাহানি শেষ নহয়, ৰাস্তা কেতিয়াও শেষ নহয়। আৰু যদি ৰাস্তা শেষ হৈ যায়গে, তুমি আকৌ নিজে বনাই ল'ব। যিহেতু তুমি
সাংস্কৃতিক নগৰী যোৰহাটৰ কৰঙাৰ পৰা এখন সৰু গাঁৱৰ পৰা বুলি ক'লেও ভুল নহ'ব। আৰু ইয়াৰ পৰা তুমি চেন্নাইৰ পৰা মুম্বাইলৈ গৈছিলা। ঘৰত কিবা অসুবিধা হৈছিলে নেকি বা ঘৰত ছাপোৰ্ট পোৱা নাছিলে নেকি কেনেবাকে? ঘৰত প্ৰথমে ছাপোৰ্ট কৰা নাছিলে, কাৰণ কেলে মই হৈছে একেবাৰে ঘৰৰ প্ৰথমজন ল'ৰা যিয়ে মানে গোটেই বংশৰ ভিতৰত প্ৰথমজন ল'ৰা যিয়ে সংগীত কৰিম বুলি ওলাই গৈছে। প্ৰথম যেতিয়া ঘৰত গম পাইছিলে বহুত হুলস্থুল, মাৰপিট, গতিকে তেনেকুৱা কিছুমান কাহিনী আছে। দেখাত বহুত সৰু টাইপৰ, সেইকাৰণে হয়তো ঘৰত ভাবিছিলে যে নোৱাৰিব নেকি অচিনাকি এখন ঠাইত কেনেকে নিজকে এডজাষ্ট কৰিব, তেনেকুৱা ধৰণৰ চাগে সেইটোতো হয়ে, কাৰণ প্ৰত্যেকজন মাক বাপেকৰ তোমাৰ চিন্তা থাকে সন্তানে কি কৰিব। গতিকে প্ৰথম চিন্তিত হৈছিলে, কিন্তু পিছত যেতিয়া দেখিলে যে নাই, ইয়াক মানে বেলেগ কৰি পেলাই একো লাভ নাই, ই মিউজিকেই কৰিব যি নকৰোঁ, গতিকে মিউজিক কৰিবলৈ দিয়া ভাল। খালি এটাই চৰ্ত বান্ধি দিছিলে যে তই খালি আমাৰ মতে পঢ়িব লাগিব, আৰু পঢ়িব লাগিব আৰু ভাল ৰিজাল্ট কৰিব লাগিব। যদি তই সেইটো কৰিব পাৰ তেতিয়াহ'লে কৰিব পাৰি মিউজিক। তো মই ক'লোঁ যে ঠিক আছে, তেতিয়াহ'লে মই পঢ়িম ভালকে। কাৰণ কিয় সেইটো চৰ্ত আহিলে মানে কি হ'ল, মোৰ মাজতে মই ইমানেই পাগলামি কৰিছিলোঁ মিউজিকৰ কাৰণে, মোৰ এটা তোমাৰ মানে মোৰ হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে মোৰ হাই ছেকেণ্ডেৰী এটা ফাৰ্ষ্ট ইয়েৰ মোৰ ড্ৰপ হ'ল। মই এখন কলেজৰ পৰা ওলাই আহিব লগা হ'ল, তাকো প্ৰাইভেট কলেজ। বহুত পইচা খৰচ কৰি পেলাই প্ৰাইভেট কলেজত আৰু পঢ়াত ভাল হ'ল বুলি দিলে মই ওলাই গুচি আহিলোঁ জছত, মানে মিউজিক কৰিম বুলি। গতিকে সেইটোৰ পৰা মানে আৰু তোমাৰ দেউতাহঁত খং উঠিলে তেওঁলোকৰ। গতিকে তাৰপিছত এইবিলাক হাই হুলস্থুল হোৱাৰ পিছত সেইটো আহিলে চৰ্ত। তাৰপিছত মই আকৌ হাই ছেকেণ্ডেৰী তোমাৰ পঢ়িলোঁ বেলেগ এখন কলেজত, মানে চেনামৰতে পঢ়িলোঁ, চেনামৰ কলেজত। তাৰপিছতে তাতে তোমাৰ হাই ছেকেণ্ডেৰী পঢ়ি মেলি তাতে গ্ৰেজুৱেশ্যন কৰিলোঁ। গ্ৰেজুৱেশ্যন কৰাৰ পিছত ভাল ৰিজাল্ট কৰিলোঁ। ৰিজাল্ট কৰাৰ পিছত মা দেউতাক কনভিন্স কৰাৰ পিছতহে তেওঁলোক মান্তি হৈছে যে তই এতিয়া কৰিব পাৰ মিউজিক কৰিব পাৰ। তেতিয়া আৰু দিগদাৰ হোৱা নাই, কাৰণ তেওঁলোকে গম পালে যে, কাৰণ অলৰেডি মই ভালকে পঢ়িলোঁ, ভাল ৰিজাল্ট কৰিলোঁ, গতিকে তেতিয়ানো কি ক'ব আৰু। গতিকে পিছত তেওঁলোকেও ভাবিলে যে নহয়, ই যদি মিউজিক কৰিবও নোৱাৰে তেতিয়া চাগে সি চাকৰি এটা হ'লেও কৰিব, নিজৰ বলত ভৰিত থিয় হ'ব পৰাকে, এটলিষ্ট খাব পৰা। তো তেনেকে পিছত ছাপোৰ্ট কৰিলে। গতিকে সেই প্ৰথম পথটোত অকণমান আৰম্ভণিতে দিগদাৰ আছিলে নথকা নহয়। কিবা এটা কৰিবলৈ হ'লে পাগলামি অকণমান লাগিব। পাগলামি থাকিলে ভাল, বাধা থাকিলে ভাল, তেতিয়া কি হয় অকণমান নিজৰ কামটো সদায় নিজে ভাল পাব লাগিব। আৰু বাধা বিঘিনিটো থাকিবই নিজৰ কামটো সদায়। এইবিলাক সমস্যাটো থাকেই মানুহৰ জীৱনত, আৰু বাধা বিঘিনি এইবিলাক সদায় থাকিবই। তেনেকে আগবাঢ়ি যে বেষ্ট। আৰু তুমি যিহেতু তেনেকে আগবাঢ়িলা আজি, সেইকাৰণে হয়তো মই আজি তোমাৰ ওচৰলৈ আহিছো। যদি আজি সেই তেনেকুৱা নকৰিলা হয়, আজিতো কোনো চিনিও নাপালে। আৰু শেষত আমি এটা গীত তোমাৰ মুখেৰে আকৌ শুনিব বিচাৰিম, আমাৰ দৰ্শকসকলেও শুনিব বিচাৰিম। মই অসমীয়া গীত এটাকে গাই দিছো, গুপুতে বুলি মই গান এটা কৰিছিলো। মই কম্প'জ কৰিছিলো, মই নিজে মিউজিক কৰিছিলো। সেইটো গানো হিমাংশুৱে লিখিছিলে আৰু গাইছিলে প্ৰবীণ বৰা আৰু সুভাষণা বাই। সেই গানটো অকণমান গুণ গাইছো। গুপুতে থোৱা মনৰে কথা খুলি কলেই চোৱানা হ'ব ব্যথা আধাৰ। দাৰাৰানা দিৰিৰানা নাৰাৰানা দাৰিৰাৰা। ও ডাৱৰ মেঘৰ বুকু ফালি বিজুলী হ'ল নামি আহা দৰুৰু নাৰাৰানা। গুপুতে থোৱা মনৰে কথা খুলি কলেই চোৱানা ব্যথা হ'ব আধাৰ। মোৰ সুৰবিলাক মনত থাকি যায়, খালি লিৰিক্স বিলাক একদম মই পাহৰি যাওঁ। আৰু আমি আহি শেষৰ পৰ্যায়ত উপনীত হৈছোহি। আৰু আমাৰ দৰ্শকৰ উদ্দেশ্যে হওক বা অসমবাসীক কিবা ওচৰত কিবা ক'ব বিচাৰিম? দৰ্শকসকলক মই নতুন বছৰৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু মাঘৰ বিহুৰ, যিহেতু আমি মাঘৰ বিহুতে কৰিছো এইটো, গতিকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছো আপোনালোকলৈ। সকলোৰে
সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৱে ভাল ভাল কাম কৰক, যিকোনো ফিল্ডতে সকলোৰে ঘৰত ভাল হওক, পৰিয়ালৰ উন্নতি হওক, তাকে কামনা কৰিছোঁ। ভালে থাকক সকলো। এয়া আছিল আমাৰ মাজত সপোন শইকীয়া, যিয়ে যোৰহাটৰ সাংস্কৃতিক নগৰী যোৰহাটৰ পৰা মুম্বাই মায়ানগৰীত গৈ বহু নামী দামী শিল্পীৰ লগত কলাকুশলীৰ লগত কাম কৰিছে আৰু এনেধৰণে তেখেতে আগন্তুক দিনতো কাম কৰি যাওক, অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনক, আৰু তাৰে কামনাৰে আজি অনুষ্ঠানৰ পৰা মই দীপাংকৰ শৰ্মাই বিদায় লৈছোঁ।